নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'খন হৈছে অসম পুলিচৰ গ্ৰেড 4ৰ ৱাটাৰ কেৰিয়াৰ হওক বা চাফাই কৰ্মচাৰী হওক বা কুকমেন হওক, বাৰ্বাৰ হওক, ধবি হওক, যিমানবিলাক আছে সেই সিমানবিলাকৰে যিখন হাইট ৱেট চেষ্ট যে আছে, এই হাইট ৱেট চেষ্ট আচলতে কিমান লাগিব আৰু কিমান এটা মেজাৰমেণ্ট লাগে, সেই বিষয়ে মোক বহুতে সুধিছে যে দাদা হাইট ৱেট চেষ্ট কিমান লাগে, সেই বিষয়তে এটা ভিডিঅ' বনাই দিব। যে আচলতে ক'বলৈ গ'লে কি যে অসম পুলিচৰ যে জেনেৰেল OBC, MOBC আৰু SC এইবিলাক মানুহৰ হাইট সাধাৰণতে ধৰক ইয়াতে আমাৰ ইয়াত উল্লেখ আছে, ইয়াতে ধৰক যিবিলাক মেল হাইট হয়, মেল ধৰক ল'ৰাৰ হাইট, আচলতে মই কোৱাখিনি OBC, SC আৰু MOBC এইবিলাকৰ আচলতে হাইট লাগে 160 চেণ্টিমিটাৰ। 160 চেণ্টিমিটাৰ হাইট হ'লে এই ল'ৰাৰ হাইট হৈ যায়। আৰু পিছত আহিছে যে ST, যিবিলাক ST আছে, ST ল'ৰাৰ অসম পুলিচ গ্ৰেড 4ৰ ৱাটাৰ কেৰিয়াৰৰ ST যিবিলাক ল'ৰা আছে, সেই ST ল'ৰাবিলাকৰ হাইট আচলতে 158 চেণ্টিমিটাৰ হ'লে হয়। 158 চেণ্টিমিটাৰ 158 158 চেণ্টিমিটাৰ হ'লে এইখনে হৈছে অসম পুলিচৰ গ্ৰেড 4 ৱাটাৰ কেৰিয়াৰৰ যিখিনি ST আছে, ST ল'ৰা, যিবিলাক ST ল'ৰা আছে, সেইবিলাক ST ল'ৰাৰ কাৰণে। আৰু এটা কথা ক'বলৈ গ'লে কি যে ধৰক পিছত আহিছে ফিমেলৰ কাৰণে। ফিমেলৰো চেম জেনেৰেল OBC, SC এই তিনিটা, OBC, SC আৰু জেনেৰেল। আগতে মই কোৱা কথাখিনি হৈছে মেলৰ ল'ৰাৰ, আৰু পিছৰখিনি মই কৈছোঁ এইটো হৈছে ছোৱালীৰ হৈছে হাইট ধৰক ইয়াতে উল্লেখ দিয়া আছে 150 চেণ্টিমিটাৰ, 150 চেণ্টিমিটাৰ। এইখন হৈছে ল'ৰাৰ কাৰণে। আগতে মই কোৱা কথাখিনি হৈছে কি যে ST যিবিলাক আছে, ST প্লেন আৰু হিল দুটা কিন্তু আছে ভাগ প্লেন আৰু হিলৰ এই ল'ৰাৰ হাইট কিন্তু 158 চেণ্টিমিটাৰ, আৰু জেনেৰেল OBC, SCৰ ল'ৰাৰ হাইট লাগিব 160 চেণ্টিমিটাৰ, আৰু ছোৱালীৰ জেনেৰেল OBC, MOBC, SC এইবিলাক ছোৱালীৰ হাইট লাগিব 150 চেণ্টিমিটাৰ, আৰু যিবিলাক ছোৱালী আছে ইয়াত ধৰক হিল আৰু প্লেন এই দুটাৰ হাইট লাগিব 147.5 চেণ্টিমিটাৰ। এইখিনি লাগিব 147.5 চেণ্টিমিটাৰ লাগিব। আৰু ৱেটটো হৈছে কি গ্ৰেড 4 ৱাটাৰ কেৰিয়াৰৰ পদত স্পেচিফিক ৱেট একো কিন্তু ফিক্সড নাই। আচলতে হাইট অনুসৰি হেলথি প্ৰপাৰ্টি ৱেট থাকিলেই হৈ যায়। অসম পুলিচৰ গ্ৰেড 4ত আর কি ৱেটৰ কোনো নিৰ্দিষ্ট উল্লেখ নাই। আৰু যদি আপোনালোকে বহুত কম বা বহুত বেছি হ'লেও এখনত নলয়, অসম পুলিচত নলয়।
চাব অসম পুলিচত যদি আপোনালোকৰ আজি ঠাণ্ডা আছে, আমাৰ ইয়াত মোটামুটি ঠাণ্ডা আছে। অসম পুলিচৰ মূলত যিবিলাক কথা মই কৈ আছো, ধৰক ৱেইটৰ কোনো নিৰ্দিষ্ট কোনো নাই। যদি ৱেইট কম থাকে আৰু বেছি থাকে 145 মানে 145 নহয় 45 মানে 45 কেজি, এটা মানে নিৰ্দিষ্ট এটা মানে মাপ দিয়া আছে। এই মাপৰ তলতো থাকিব নোৱাৰিব আৰু বেছি হ'ব নোৱাৰিব। এইটো ৱেইটৰ কথা মই কৈছো দেই। পিছত হৈছে চেষ্টৰ কথা, যিটো কম মই চেষ্ট কিন্তু মেলৰ কাৰণে নৰ্মাল চেষ্ট 80 সেন্টিমিটাৰ লাগিব, এক্সপেনশন সহ 85 সেন্টিমিটাৰ। এসটি ক্যাটাগরিত অলপ রিল্যাক্সেশন থাকে, যিখন এসটি আছে এসটি ক্যাটাগরি বিলাকৰ কাৰণে ৰিলেক্সেশ্যন থাকে অলপ। ফিমেল ক্যান্ডিডেটৰ বাবে চেষ্ট মেজারমেন্ট নালাগে, মানে যিখন চেষ্ট আছে সেই চেষ্টখন ছোৱালীৰ কাৰণে কোনো মেজারমেন্ট নালাগে। ইম্পৰ্টেণ্ট কথাটো হৈছে যে মেজারমেন্ট ইন্টারভিউ ফিজিক্যাল টেষ্ট দিনাই কিন্তু হয়। মেজারমেন্ট ইন্টারভিউ মেজারমেন্টবিলাক এইখিনি কিন্তু মানে ফিজিক্যাল টেষ্ট কৰাৰ দিনাই কিন্তু হৈ যায়। শ্বু পিন্ধি, আৰু যদি আপুনি শ্বু পিন্ধি যায়, বুট জোতা যিখন হয়, এই বুট জোতা পিন্ধি কিন্তু আপোনাক মানে মেজাৰমেণ্ট নকৰিব। আৰু অৰিজিনেল ডকুমেণ্টবিলাক লৈ যাব লাগিব। এই ৱাটাৰ কেৰিয়াৰ যিখন আছে, ৱাটাৰ কেৰিয়াৰ হওক, চাফাই কৰ্মচাৰী হওক, মই নিজে দিয়া, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ প্ৰায় গোটেইবিলাক সেম ধৰণেৰে হয়। সেম মানে ৱাটাৰ কেৰিয়াৰ হওক, চাফাই কৰ্মচাৰী হওক, বাৰবাৰ হওক, মই নিজে দিয়া, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ। আৰু শ্বু পিন্ধি হাইটটো মেজাৰমেণ্ট নহয়, হাইটটো থাকিব লাগিব। আৰু যিখন আছে ইয়াত আছিল কি হাইট ৱেইট চেষ্টৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য মানে মই ক'লো, এইবিলাক ক'লো। আৰু এইবিলাক আপোনালোকেতো গমেই পাইছে। তেনেহ'লে চেষ্টৰ কথা ক'লো, হাইটৰ কথাও ক'লো আৰু ৱেইটৰ কথাও ক'লো। ৱেইটৰ কোনো নিৰ্দিষ্ট কিবা নাই, কিবা নাই। এই ধৰক ৱেইটটো মানে কিবা হয় আর কি, স্পেসিফিক ৱেইট ফিক্সড নাই। কিন্তু অসম পুলিচৰ গ্ৰেড 4ত ৱেইটৰ কোনো নিৰ্দিষ্ট কোনো মেজারমেন্ট নাই। ৱেইট হাইটটো লাগিবই চেষ্ট। আৰু এটা কথা হ'ল কি, এই ধৰক হাইটটো কিন্তু আপোনালোকে জানিছে। হাইটটো মই আগতে কৈ দিছো যে হাইট হৈছে অসম পুলিচৰ হাইট ল'ৰাৰ কাৰণে, ল'ৰা হ'ব পাৰে জেনাৰেল, হ'ব পাৰে OBC আৰু হ'ব পাৰে SC, এইবিলাকৰ কাৰণে ল'ৰাৰ 160 সেন্টিমিটাৰ 160 সেন্টিমিটাৰ। আৰু ল'ৰা আছে ST প্লেন আৰু ST হিলৰ ল'ৰাৰ কাৰণে 158 সেন্টিমিটাৰ। ঠিক আছে বন্ধুসকল, যদি মোৰ এই ভিডিঅ'খন ভাল লাগে তেনেহ'লে বেছিকৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খন লাইক কৰি দিব এটা। আৰু কিবা জনাৰ থাকিলে কমেণ্ট লিখিব পাৰিব, কমেণ্ট লিখিব। ঠিক আছে, তেতিয়ালৈকে আজি ইয়াতে ভিডিঅ'খন সমাপ্ত কৰিছোঁ। আজিলৈকে ইমানেই। জয় হিন্দ, জয় ভাৰত।